কেকৰ এজটো ইমান শাৰ্প কেনেকে কৰো মই যদি স্পঞ্জ লেয়াৰিং কৰোতে এনেকুৱা বেকা বেকি হৈ যায়। হাই মই অংকিতা আৰু আজি আপোনালোকক ক'বলৈ গৈ আছো যে মই শাৰ্প এজ কেনেকে আনো কেকত। বিগিনাৰ্ছ সকলৰ বাবে এইটো বহুত বেছি ডাঙৰ প্ৰব্লেম, কিন্তু এতিয়া আৰু চিন্তা কৰিব নালাগে। আপোনালোকে নৰ্মেলি পাইপিং বেগত ক্ৰীম সুমুৱাই পেলাই এনেকৈ গোটেই কেকটো কভাৰ কৰি ল'ব ক্ৰীমেৰে। যিমান গেপ থাকে মানে সেই যে অকণ গেপ ওলাই আছে সেইখিনি গেপো থাকিব নালাগিব। যিহেতু মই বনাই থকা কেকটো অকনমান তল আছিলে সেইকাৰণে ডৱেলছবোৰ এড কৰি লৈছো যাতে ষ্টেবিলিটি থাকে। তাৰপিছত যিমানখিনি গেপ আছিলে সেইখিনিও মাৰি লৈছো। গোটেইখিনি ক্ৰীম লগাই হোৱাৰ পিছত এখন স্ক্ৰেপাৰ ল'ব। ষ্টেইনলেছ ষ্টীলৰ হলেতো বহুত বেছি ভাল কথা। আৰু ৰাইট হেণ্ডত স্ক্ৰেপাৰখন ৰাখি পেলাই 30 ডিগ্ৰী ট্ৰায়েংগল কৰি সেইখন জাষ্ট এটা জেগাতে ৰখাই থব আৰু টাৰ্ণ টেবুলখন বাওঁ হাতেৰে যিমান পাৰে স্পীডত ঘূৰাব আৰু যিমানখিনি ক্ৰীম ওপৰত আহি যায় সেইখিনি পেলেট নাহি দি পেলাই বাহিৰৰ ফালৰ পৰা ভিতৰলৈ টানি আনিব। এণ্ড ফাইনেলি আমাৰ শাৰ্প এজ কেক ৰেডি। আৰু এই কেকটো আচলতে এটা থাৰ্ড টিয়াৰত যাব, মানে 3 টিয়াৰৰ এই বেবি বছ থিম কেকটোৰ টপ টিয়াৰটো আছিলে এই কেকটো। আৰু এতিয়া চাওক অকণ মানুহ ধৰিব পৰা নাই এইটোৰ যে ভিতৰত অকনমান বেকা বেকি স্পঞ্জ এটা সোমাই আছে। আৰু এই কেকটোৰ গোটেই ভিডিঅ'টো অহাকালি দিম।